এই মুহূর্তত জনাইছো এটি ব্রেকিং নিউজ। আজি দিনৰ 11 বজাৰ লগে লগে দাখিল কৰা হৈছে হিয়াৰ আমঠু জুবিন গাৰ্গৰ চাৰ্জশ্বিট আৰু কি আছে চাৰ্জশ্বিটত মহাবিস্ফোৰণ শ্যামকুনু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ আৰু শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে কি অভিযোগ আছে চাৰ্জশ্বিটত। এক ডাঙৰ খবৰ জনাইছো, সমগ্ৰ ৰাজ্যবাসীক অৱশেষত আদালতত দাখিল হৈছে জুবিনৰ ঘটনাৰ চাৰ্জশ্বিট আৰু 7 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বিটত মহাবিস্ফোৰণ। সমগ্ৰ ঘটনাক হত্যাকাণ্ড আখ্যা দিছে এইবাৰ SITয়ে। 4 অভিযুক্তৰ বিৰুদ্ধে BNSৰ 103 ধাৰা হত্যাৰ গোচৰ, সিদ্ধাৰ্থ শৰ্মা, শ্যামকুনু মহন্ত লগতে অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতিৰ বিৰুদ্ধে এই ধাৰা। সন্দীপন গাৰ্গৰ বিৰুদ্ধে লগোৱা হৈছে 105 ধাৰা আৰু কল্পাবল হোমচাইডত পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে CBT প্ৰয়োগ আৰু কল্পাবল হোমচাইডত পৰেশ বৈশ্য নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে CBT প্ৰয়োগ আৰু পৰেশ বৈশ্য নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে 316 ধাৰা প্ৰয়োগ কৰা হৈছে। জনাইছো খবৰ, বিশ্বাস ভংগৰ অভিযোগত প্ৰয়োগ BNSৰ এই CBT আৰু বৰ্তমানলৈ তদন্তত 250 জনক সাক্ষী হিচাপে ধৰা হৈছে আৰু সাক্ষীৰ পৰা গ্ৰহণ কৰা হৈছে 3500 নথি আৰু প্ৰায় 7000 পৃষ্ঠাৰ অভিযোগনামা SITৰ। এক ডাঙৰ খবৰ জনাই গৈছো, জুবিন গাৰ্গ ঘটনাৰ প্ৰতিটো তথ্যৰ বিতং বিৱৰণ ছিংগাপুৰৰ ঘটনাৰ মূল বিষয় হিচাপে লৈছে SITয়ে আৰু সিদ্ধাৰ্থৰ ধনৰ লেনদেন সন্নিৱিষ্ট হৈছে চাৰ্জশ্বিটত। অৱশেষত আদালতত দাখিল হৈছে জুবিন গাৰ্গ ঘটনাৰ চাৰ্জশ্বিট। 7 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বিটত আছে ভয়ংকৰ বিস্ফোৰণ। সমগ্ৰ ঘটনাক হত্যাকাণ্ড আখ্যা দিছে SIT আৰু এতিয়া কি হ'ব শাস্তি দোষীৰ, সেয়া হৈছে লক্ষণীয়। আৰু 4 অভিযুক্তৰ বিৰুদ্ধে BNSৰ 103 ধাৰা হত্যাৰ গোচৰ, সিদ্ধাৰ্থ শৰ্মা, শ্যামকুনু মহন্ত, অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে এই ধাৰা। সন্দীপন গাৰ্গৰ বিৰুদ্ধে লগোৱা হৈছে 105 ধাৰা আৰু কল্পাবল হোমচাইডত পৰেশ বৈশ্য নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে CBT প্ৰয়োগ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, CIDৰ কাৰ্যালয়ৰ পৰা কেনেকৈ নিয়া হৈছে জুবিন গাৰ্গৰ সেই বিশেষ চাৰ্জশ্বিট, সেয়া জনাইছো সবিশেষ খবৰ। CIDৰ কাৰ্যালয়ৰ পৰা নিয়া হৈছে চাৰ্জশ্বিট, আদালতলৈ ৰাওনা হৈছে SITৰ দল আৰু 2খন বাহনেৰে প্ৰকাণ্ডৰ ট্ৰাংকত নিয়া হৈছিল জুবিন গাৰ্গৰ চাৰ্জশ্বিট আৰু 4টাকৈ বাকচত আবদ্ধ আছিল জুবিন হত্যাকাণ্ডৰ সমগ্ৰ তথ্য আৰু 7000 পৃষ্ঠাজোৰা বিস্ফোৰক অভিযোগনামা লৈ CJM আদালতলৈ ৰাওনা আৰু CID কাৰ্যালয়ৰ পৰা নিয়া হৈছে চাৰ্জশ্বিট। ডাঙৰ খবৰ জনাইছো আৰু চাৰ্জশ্বিটত কি আছে সেয়াও জনাইছো SB অসম মিডিয়াৰ সমুদৰ্শকক। আদালতলৈ ইতিমধ্যেই ৰাওনা হৈছিল SITৰ দল আৰু এতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে গম পাইছে চাৰ্জশ্বিটত কি উল্লেখ আছে। 2খন বাহনেৰে প্ৰকাণ্ডৰ ট্ৰাংকত নিয়া হৈছিল চাৰ্জশ্বিট আৰু 4টাকৈ বাকচত আবদ্ধ জুবিন হত্যাকাণ্ডৰ তথ্য। 7000 পৃষ্ঠাজোৰা বিস্ফোৰক অভিযোগনামা লৈ CJM আদালতলৈ ৰাওনা।